সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনসমূহ বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। বহুত বেছি ভাল খবৰ হয়। আজি 4 মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। আজি নিৰ্বাচনত যিহেতু ফলাফল ঘোষণা কৰিলে, এতিয়া ফলাফল ঘোষণাত আপোনালোকে গমেই পালে কোন সমষ্টিত কোনে এইখিনি শেষ আহি মাৰিলে। বাৰু যি কি নহওক শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে ভিডিঅ'বিলাকত চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া গম পাইছে আপোনালোকে আগন্তুক NDA চৰকাৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। তেওঁলোকে শপত গ্ৰহণ কৰিব। বহুত বেছি ভাল খবৰ। যিহেতু ভাল খবৰ কোনসমূহ বিষয়ৰ ওপৰত এতিয়া যদি আমি চাওঁ, তেনেহ'লে যিসমূহ কাম কৰিম বুলি কৈ থৈছিলে বা কৰিম বুলি কৈছিলে, তেনেহ'লে সেই কামসমূহ কৰিবলৈ সুবিধা হ'ব। আৰু অতি সোনকালে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, গুৰু দক্ষিণা, এই নতুন চাকৰি, আত্মনিৰ্ভৰশীল অৰুণোদয়, লাখপতি, এই সকলোখিনি বিষয়। প্ৰথমটো খবৰ যদি আমি চাওঁ, তেনেহ'লে গুৰু দক্ষিণা, যিসমূহ এতিয়া ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় আছে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সেইখিনি আওতাত পৰিব। অৰ্থাৎ গুৰু দক্ষিণা এখন আঁচনি ৰূপায়ণ কৰিছে। আবেদন হয়তো আপোনালোকে প্ৰত্যেকজন শিক্ষাগুৰুৱে কৰিছে, যে যিসকল 2013 চনত শিক্ষাগুৰু বাদ পৰি গৈছিলে, অৰ্থাৎ তেওঁলোকে এটকাও নাপালে, বিনা বেতনে তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰিলে, তেওঁলোকক সেইখিনি এককালীন সাহায্য দিয়াৰ উদ্দেশ্যেৰে গুৰু দক্ষিণা আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছে। যি আঁচনিৰ জৰিয়তে সেই শিক্ষাগুৰুসকলক সাঙুৰি লোৱা হ'ব, যি নেকি বছৰ বছৰ ধৰি তেওঁলোকে বিনা বেতনে তেওঁলোকে শিক্ষকতা কৰিব লগা হ'ল। আৰু তেওঁলোকে এই শেষ সময়ত সেইখন আঁচনি ৰূপায়ণ কৰিলে। আৰু এতিয়া যিহেতু চৰকাৰ গঠন হ'বলৈ গৈ আছে, অতি সোনকালে এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে সেই শিক্ষাগুৰুসকলে লাভ কৰিব এককালীন টকা। কিয়নো যদি হয়তো হয় বেলেগ চৰকাৰ হ'ল হয়, তেনেহ'লে তাত অলপমান হ'লেও খেলি মেলি এটা হ'ল হয়। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে নিৰ্বাচনৰ পূৰ্বতে এইখিনি কথা কৈছিলে, বা এই যি আবেদন প্ৰক্ৰিয়া চলি আছে এতিয়া গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে, সেই হাজাৰ হাজাৰ শিক্ষাগুৰুৱে তেনেদৰে তেওঁলোকে পাবলৈ সক্ষম হ'ব এককালীন টকা। এতিয়ালৈ কিমান এককালীন দিব সেইটো কথা ঘোষণা কৰা নাই। এই যি তেওঁলোকে আবেদনৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ কিমান শিক্ষাগুৰুৱে আবেদন কৰিলে তাৰ ওপৰত ভিত্তি কৰি এককালীন দিয়াৰ কথাটো কৈছে। বাকী যদি আমি চাওঁ, তেনেহ'লে ভেঞ্চাৰ পৰ্যায়ত যিসমূহ বিদ্যালয় আছিলে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে সেইখিনি পৰ্টেল মুকলি কৰি দিলে। আৰু এতিয়া বহুতে কৈ আছিলে যে এইখিনি এটা নিৰ্বাচনৰ টোপ বা এনেকুৱা ধৰণৰ কথা। কিন্তু এতিয়া যিটো নেকি ফলাফল ওলালে, আজি যিটো নেকি ফলাফল ওলালে, নিৰ্বাচনৰ ফলাফল, ৰাইজে যিদৰে বিজেপি চৰকাৰক বা NDAক তেনেদৰে সেইখিনি আঁকোৱালি ল'লে বা মৰম দিলে, এইখিনি পাই স্বতঃস্ফূৰ্তভাৱে জানিব পাৰি যে এইখিনি কামসমূহ, এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, এইখিনি কাম অতি সোনকালে হ'ব। কাৰণ কেলৈ যিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কামবিলাক কৰিম বুলি কৈছিলে, পূৰ্বতে আমি দেখিছোঁ সেই কামসমূহ কৰিছিলে। আৰু আগন্তুক সময়তো অতি সোনকালে যাতে এই ভেঞ্চাৰ পৰ্যায়লৈ যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহ যাতে অতি সোনকালে প্ৰাদেশিকৰণ কৰে, সেইটোৱে সকলোৱে আশা কৰি মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলৰ যি তেওঁলোকে এটা চিন্তা কৰি আছে কেতিয়ালৈ হ'ব নহ'ব, এইখিনি যাতে অতি সোনকালে কৰি দিয়ে, সেইটোৱে সকলোৱে বিচাৰি আছে। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে নিৰ্বাচনৰ পূৰ্বে আশা কৰ্মীসকলক স্কুটি প্ৰদান, অৰ্থাৎ দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এতিয়া এই যি ফলাফল, আজি যিটো ফলাফল ওলালে, ইয়াৰ পাছত আৰু এই যি আশা কৰ্মীসকলক যি এককালীন দিয়াৰ কথা কৈছিলে, নিশ্চয় অতি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু সেইখিনি যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব, কৰিবই। আৰু কাৰণ কেলৈ এই আশা কৰ্মীসকলক দিয়াৰ কথা কৈছিলে, আৰু অতি সোনকালে এই আশা কৰ্মীসকলে কি পাবলৈ গৈ আছে, দুচকীয়া বাহন পাবলৈ গৈ আছে। বহুত বেছি ভাল খবৰ। মই সবিশেষ এইটো কাৰণে এইটো জনোৱা নাই কোন সমষ্টিত কোন জিকিছে, কিমান ভোটত জিকিছে, সবিশেষ আপোনালোকে সেইখিনি ৰাতিপুৱাৰ পৰা খবৰবিলাক পাই আছে। বিশেষ একো কোৱা নাই। এতিয়া মাত্ৰ আপোনালোকে গম পাইছে NDA বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। নেক্সটটো যদি আমি চাওঁ, তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকল হওক, ৰন্ধন কৰ্মীসকলক বা আশা কৰ্মীসকলক যি এককালীন দিয়াৰ কথা কৈছিলে, এককালীন দিম বুলি কৈছিলে, এককালীন দিয়াৰ কথা যি ব্যৱস্থা গ্ৰহণ কৰিছিলে, এতিয়া বহুতে নিৰ্বাচনৰ প্ৰাকখনত কৈছিলে যে যদি নিদিয়ে আৰু পাছলৈ ক'ত দিয়াৰ কথা সম্ভাৱনা আছে। এতিয়া আমি যদি চাওঁ, তেনেহ'লে এই যি অংগনবাড়ী কৰ্মী সহায়িকা বা আশা কৰ্মীসকল বা ৰন্ধন কৰ্মীসকল বা তেওঁলোকৰ যি মাননি বৃদ্ধি, সেইখিনি বৃদ্ধি কৰিলে, সামান্যতম হ'লেও বৃদ্ধি হ'ল। কিন্তু আৰু আগন্তুক সময়ত তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বা কৰিব লাগিব। এইখিনি কৰিলে তেওঁলোকে সেইখিনি সমস্যা তেওঁলোকৰ সমাধান হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিটো যেনেদৰে কথা দিছিলে, এতিয়া ধৰি লওক এককালীনৰ ক্ষেত্ৰতো অতি সোনকালে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে। আশা কৰি থকাই নহয়, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে ঘোষণা কৰিছিলে দিম বুলি, অতি সোনকালে দিলে সকলোৰে বাবে বহুত বেছি ভাল হ'ব। সমস্যাখিনি বহুত বেছি সমাধান হ'ব। কাৰণ কেলৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে সেইখিনি তেওঁলোকৰ নিজৰ কাৰ্য কৰি গৈছে সুচাৰুৰূপে। তেওঁলোকে যদি অৱশেষত এই যি এককালীন দিয়াৰ কথা কৈছিলে, এককালীনটো যদি পায়, তেনেহ'লে বহুতেই এটা বেছি ভাল খবৰ হ'ব। নেক্সট খবৰ হৈছে নতুন চাকৰি। হয়, এতিয়া যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যদি আমি নিৰ্বাচনৰ পূৰ্বে চাওঁ, তেনেহ'লে তাত কৈছিলে যে
নতুন চাকৰি তো নতুন চাকৰি দিয়া হ'ব যে হয় এতিয়া আমি যদি চাওঁ তেনেহ'লে শিক্ষা বিভাগত প্ৰায় 60,000তকৈ অধিক বা স্বাস্থ্য বিভাগত বা যিকোনো বিভাগত এডিআৰই গ্ৰেড 3 হওক গ্ৰেড 4 হওক আছাম পুলিচ হওক অসম আৰক্ষী বন বিভাগত এই সকলোখিনি বিভাগত বিভিন্ন বিভাগত যিমান পদ খালী আছে আগন্তুক সময়ত লাখ লাখ চাকৰি দিম বুলি তেনেদৰে প্ৰতিশ্ৰুতি দিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া সেইখিনি পূৰ হোৱা দিশে আগবাঢ়ি যাব আৰু এইখিনি কৰাৰ বহুতখিনি সম্ভাৱনা আছেই নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব যিহেতু যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে যোৱা 5 বছৰত আমি দেখিলোঁ যে লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছিলে তাৰ সমান্তৰালকৈ যদি আমি চাওঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যিহেতু লাখ লাখ যুৱক যুৱতীক তেনেদৰে তেওঁলোকৰ এককালীন যি বা 2 লাখ টকা তেনেদৰে দিয়া কথা কৈছিলে আত্মনিৰ্ভৰশীল উদ্দেশ্যেৰে নিজে স্বাৱলম্বী উদ্দেশ্যেৰে তো এতিয়া সেইখিনিও দিয়া দেখা গ'ল আৰু আগন্তুক সময়তো প্ৰায় লাখ লাখ যুৱক যুৱতীক দিয়াৰ ব্যৱস্থা কৰাৰ কথাও এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে আৰু যিহেতু এতিয়া চৰকাৰ অতি সোনকালে গঠন কৰিব আৰু এতিয়া আমি দেখিম যে হয় আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰতো তেনেদৰে গুৰুত্ব সহকাৰে ল'ব আৰু এইখিনি কাম সুচাৰুৰূপে কৰি যাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি আমাৰ দৃঢ় বিশ্বাস আছে বা এইখিনি কৰিব যিহেতু এইখিনি কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিলে বা এইখিনি দিছিলে নেক্সট খবৰ যদি আমি চাওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এখন আঁচনি মহিলাসকলৰ বাবে নিজে স্বাৱলম্বী হ'বৰ বাবে বা তেওঁলোকে সেইখিনি নিজৰ যি আত্মনিৰ্ভৰশীল বা এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে আগন্তুক সময়ত আৰু আমি বহুত বেছি মহিলাক দিবলৈ চেষ্টা কৰিম আৰু অৰুণোদয় আঁচনি এতিয়াও বহুতো মহিলাই পাবলৈ আছে অৰুণোদয় আঁচনিৰ জৰিয়তে আমি আগন্তুক সময়ত বহুতখিনি মহিলাক সামৰি ল'ম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে আৰু এতিয়া যিহেতু এতিয়াখিনি তেওঁলোকে চৰকাৰ গঠন কৰিব এতিয়া আগন্তুক সময়ত অৰুণোদয় আঁচনি বহুত লাখ লাখ মহিলাই পাবলৈ গৈ আছে আগন্তুক সময়ত তেওঁলোকক সেইখিনি দিব নেক্সট খবৰ হৈছে আমি যদি চাওঁ লাখপতি বাইদেউৰ জৰিয়তে যি 10,000কৈ টকা দিছিলে প্ৰায় 40 লাখ মহিলাক এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া আগন্তুক সময়ত 25,000কৈ দিয়াৰ কথা কৈছিলে আৰু ইতিমধ্যে আমি যদি চাওঁ তেনেহ'লে প্ৰত্যেকগৰাকী মহিলাৰ ঘৰত যি তেওঁলোকৰ উদ্দেশ্যেৰে তেওঁলোকক দিয়া হৈছিলে কোনোবাই ছাগলী কোনোবাই কুকুৰা এইখিনি ক্ষেত্ৰত আকৌ এইখিনি সখী বাইদেউসকলে তেওঁলোকে কি কৰিছে ফটো মৰা আৰম্ভ কৰি দিছে ইতিমধ্যে তো এতিয়া আগন্তুক সময়ত যি 25,000 টকা দিয়াৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এতিয়া চৰকাৰ গঠন কৰাৰ পাছত এইখিনি পৰ্যায়ক্ৰমে লাহে লাহে এই লাখপতি বাইদেউৰো এইখিনিৰ ওপৰত গুৰুত্ব দিব বুলি বহুতে আশা কৰাই নহয় এইখিনি কাম কৰিব বুলি ভাবি আছে ভাবাই নহয় এইখিনি সকলো কাম কৰিব এতিয়া যদি আমি চাওঁ তেনেহ'লে আৰু বহুতো আছে কাৰ্য তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে 4 মে আজি এতিয়া ফলাফল বিজেপি চৰকাৰে তেনেদৰে গঠন কৰিব আৰু আমি যিসমূহ কাম কৰিম বুলি আমি তেনেদৰে সেইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে গুৰু দক্ষিণা হওক প্ৰাদেশিকৰণ হওক আশাকৰ্মী স্কুটি অংগনবাদী কৰ্মী সহায়িকা এককালীন নতুন চাকৰি আত্মনিৰ্ভৰশীল অৰুণোদয় লাখপতি এই সকলোখিনি যদি আমি চাওঁ তেনেহ'লে আগন্তুক সময়ত কাৰ্যকৰী হ'বলৈ গৈ আছে যি যেনেদৰে কৰিম বুলি কৈছিলে সো 4 মেৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই